প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। ধন্যবাদ এই কাৰণে আপোনালোকক জনাইছোঁ যে অসমীয়া চিনেমা প্ৰসাৰৰ ক্ষেত্ৰত আপোনালোকে যিখিনি আমাক সহায় কৰিছে তাৰ বাবে ধন্যবাদ। বৰ্তমান আমি আছোঁ তেজপুৰৰ আনোৱাৰ চিনেমা হলত আৰু আমি ইয়াৰ পৰাই তেজপুৰবাসী ৰাইজক অসমবাসী ৰাইজক আমি আহ্বান কৰিছোঁ যে 5 জুলাইত আহি আছে ইমন। আপোনালোকে আমাৰ বিভিন্ন প্ৰচাৰ অনুষ্ঠানত নিশ্চয় দেখিছে, আমাৰ বিশেষ ক'ব লগা নাই, গম পাইছে। আমি এটাই বিচাৰিছোঁ যে চিনেমাখন চাওক আপোনালোকে আৰু আমাক আশীৰ্বাদ কৰক, আমাক উৎসাহিত কৰক। তেতিয়া গৰমবন্ধ চলি থাকিব, কণমানিৰ পৰা বয়োজ্যেষ্ঠলৈকে একেলগে বহি উপভোগ কৰিব পাৰিব সম্পূৰ্ণ মনোৰঞ্জনমূলক চিনেমা ইমন। দুটাকৈ গান ৰিলিজ দিছে ইউটিউবত, চকু মুদি জপিয়াম বুলি জুবিন গাৰ্গ ডাঙৰীয়াদেৱৰ আৰু লগতে নীল আকাশ আৰু ইমন কাশ্যপৰ বাগৰুম্বা বুলি। সেই গান দুটা আপোনালোকে যথেষ্ট আদৰ কৰিছে, তাৰ বাবেও ধন্যবাদ। আশা কৰিছোঁ 5 জুলাইত ইমনখন উপভোগ কৰিব আৰু আমাক উৎসাহিত কৰিব। আগতে এইটো বেছি আছিল, কিন্তু এতিয়া এটা জাগৰণ এটা আহিছে যে আগতে শিল্পী বা কলা কুশলীসকলে সেই ফ'ৰ্চটো দিয়া যায় চিনেমা চোৱাৰ ক্ষেত্ৰত, কিন্তু আজি কিছুদিনৰ পৰা অলপ বছৰেই হ'ল, দিন নহয়, যে মানুহ আহিবলৈ আৰম্ভ কৰিছে, যে চিনেমা চাবলৈ আৰম্ভ কৰিছে, চাই। আৰু এতিয়া নাম এতিয়া মই নিজে জড়িত থকা কেইখনটো বাৰু মই ক'বৰ ভালেই হয়, যে ৰঘুপতি কৈলো বা স্বৰ্গত ৰিচেণ্ট আমি দেখিছোঁ। তাৰ আগতে জুবিনদাৰ কাঞ্চনজংঘা হওক, মিছন চাইনা হওক আৰু ৰত্নাকৰ হওক, তেনেকৈ মানুহখিনি ওলাই অহা হ'ল, চাবলৈ ল'লে। সেইটোৱে হয়তো সাহস, নহ'লে আমাৰ মাত্ৰ 60টা হ'ল। এইটোতো এটা ডাঙৰ ৰিস্ক লোৱা হয়, যে যিজন ব্যৱসায়ী আমাৰ বিপুল দা, তেখেত এনে ব্যৱসায়ী, তেখেতৰ বেলেগ কোনো ধৰণৰ তেনেকুৱা এয়া নাই, চাকৰি বাকৰি বা এয়া। এতিয়া ব্যৱসায়ত সেইটো পইচা নিদি এখন অসমীয়া চিনেমা বনাইছে, আৰু তাৰ কাৰণে আমি আৰ্টিষ্টখিনি অভিনয় কৰি প্ৰত্যেকে আমি ওলাই আহিব লগা হয়। এইকাৰণে যিহেতু হলৰ সংখ্যা কম, বা সেই পইচাটো যদি অন্ততঃ ঘূৰাই দিব পাৰোঁ, সেইটো আমাৰ কাৰণে এটা ডাঙৰ আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু সেইটো হ'ব কেৱল চিনেমাখন চাই ভাল পালে, আৰু আমাৰ ওপৰত সেইখিনি বিশ্বাস ৰাখক। আমি আশ্বাস দিব পাৰিছোঁ যে সেই চিনেমাখন চাই সঁচাকৈ মনোৰঞ্জনমূলক, আপোনালোকে ভাল পাব আৰু একেলগে আহি চাব পাৰিব। আৰু ছ'চিয়েল মিডিয়াত ভাল পায়, খালি শ্বেয়াৰ কৰিব আৰু আমাৰবোৰক টেগ কৰিব, চাই কেনেকুৱা পালে পৰামৰ্শ কমেণ্ট দিব। আচলতে তেনেকৈ মই গোটেই কথাটো নজনাকৈ কৈ দিবৰ কাৰণে দিগদাৰ। মই এইখিনি মুহূৰ্তত মোক কুকিলে শুভকামনা থাকিল, আৰু অসমবাসীলৈ আহ্বান কৰিছোঁ যে কুকিক মৰম দিয়ক, কুকিক চাওক। চবৰ এটা কষ্ট থাকে, আৰু চবেই এটা নতুন চিন্তাৰে এটা নতুন কণ্টেণ্ট লৈ আহে, তাৰ মাজত বহুত কথা এণ্টাৰটেইন হয়, বহুত কথা সমাজৰ কাৰণেও শিকিবলগীয়া থাকে। আৰু হলেও নিশ্চয় দিব, মই সেইটোৱে বিচাৰোঁ যে ভালকৈ আলোচনা কৰি হলবোৰ দিব লাগে, চিনেমাৰ সুবিধাটো পাব লাগে, আমাৰ মানুহে চাব লাগে চিনেমাবোৰ। আচলতে প্ৰথম কথা হ'ল আমাৰ প্ৰব্লেমটো হ'ল যে আমাৰ হল কম আৰু মানে আচলতে ভাল এটা আপুনি যিখিনি ভাল কণ্টেণ্টৰ ভাল চিনেমা, সেইখিনিতো আপোনালোকে দেখিছে, দৰ্শকে বিপুল সমাদৰ সঁহাৰি জনাইছে। যেনেকৈ আপুনি ৰত্নাকৰ হওক, জুবিনদাৰ মিছন চাইনা হওক, কাঞ্চনজংঘা হওক, লাষ্টলি ৰঘুপতি হওক, স্বৰ্গতলৈকে যিখিনি ভাল প্ৰডাক্ট হৈছে। আচলতে দৰ্শকৰ আজিকালি মানে অভিনেত্ৰী, আজি মই ধৰ এখন চিনেমা কৰিলোঁ, কিন্তু দৰ্শকে 10খন চিনেমা চায়, প্ৰতিটো ছেকেণ্ডতে চেনেলটো চেঞ্জ কৰি থাকে। দৰ্শক আজিকালি বহুত বেছি স্মাৰ্ট, আৰু তেখেতসকলে পইচা খৰচ কৰি যেতিয়া মই ভাবোঁ যে কণ্টেণ্ট এটা চাবলৈ আহিব, যদি বেয়া পায়, সেইটো মাউথ পাব্লিচিটি হয় যে চিনেমাখন ভালকৈ আশা কৰি গৈছিলোঁ কিন্তু বেয়া হৈছে। আচলতে প্ৰডাক্টটোৰ ওপৰত কথা। গতিকে ভাল, এতিয়া মই আজি চিনেমাখন চাবলৈ মই সকলোকে মই আবেদন জনাইছোঁ যে আহক। যদি চিনেমাখন তেখেতসকলে বেয়া পায়, চাই যদি বেয়া পায়, তেতিয়া গাঁঠিখন ভাঙি আহে, সময় খৰচ কৰি আহে। গতিকে আমি ভাবোঁ যে আমাৰ অভিনেত্ৰী সেইখিনি ক্ষেত্ৰত দায়িত্ব আমাৰো আছে। আমি ভালকৈ ৰাইজৰ কাৰণে ভাল প্ৰডাক্ট এটা আচলতে এৰি দিব লাগিব। আৰু আমি দেখিছোঁ যে আগৰ মাজতে যেতিয়া আমি যমুনা আমনি কৰে নিজে চাবলৈ গৈছোঁ, বুকুৰ মাজত জ্বলে আজলি নবৈ, এইখিনি চিনেমাত ৰাইজক সেই কলগছ মানে পুতি থয় চিনেমা হলত, তাৰপিছত ৰাইজে বাছ ভাড়া কৰি আহে। সেয়া আমি ইণ্ডাষ্ট্ৰি, আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰি আমি দেখিছোঁ, কিমান প্ৰাউড ফিল হয়। তাৰ মাজতে যেতিয়া ৰাইজৰ আমাৰ প্ৰডাক্ট হেৰি হৈ গৈছে, তেতিয়া ৰাইজে এখন আহিবলৈ এৰিছে মাজতে। এতিয়া আচলতে আৰু এটা কথা হ'ল, ছ'চিয়েল মিডিয়াৰ যুগ হয়, ঘৰতে বহি মোবাইলটোতে আচলতে গোটেইখিনি বস্তু চাবলৈও পায়। জামানটো অকণ সহজ হৈ গ'ল যে ৰাইজে ইমান দূৰলৈ গৈ হলত চোৱাত। আৰু মই অসমৰ বিভিন্ন জিলাতে আচলতে হলেই নাই, যিমানখিনি হল লাগিছিল আমাৰ প্ৰচাৰৰ ক্ষেত্ৰত, যিমানখিনি হল লাগিছিল সিমানখিনি হলেই নাই। গতিকে ইমান দূৰলৈ আপুনি এখন জিলাৰ পৰা আনখন জিলাত গৈ পেলাই এখন চিনেমা মই ক'লোঁ বুলিয়ে
ইমান দূৰলৈকে চোৱাতকৈ যদি চিনেমা সেইখন মোবাইলতে পায়ে যায়, গতিকে মোবাইলতে চাই দিয়ে আৰু সেইকাৰণে মই কৈছোঁ যে আপোনালোক আহক, যদি ভাল হয় আপোনালোকে প্ৰচাৰ কৰিব যে চিনেমাখন ভাল হৈছে, আৰু বেয়া হ'লে আমাৰ ভুলখিনি আঙুলিয়াই দিব, আৰু আমিতো মানুহে দেৱতা নহয়, বেয়াটো আমাৰ দৰেও হ'ব পাৰে, গতিকে যদি ভুল হয় বা বেয়া পায় আপোনালোকে আঙুলিয়াই দিব, বোলে এইখিনি ভাল হ'ব লাগিছিল, আমি নিশ্চয় ভাল কৰিবলৈ চেষ্টা কৰিম। আজি ভাল হয় সেই অসমবাসী দৰ্শকে যাতে প্ৰচাৰ কৰে যে চিনেমাখন ভাল হৈছে, সঁচাকৈ আমাক আশীৰ্বাদ